PM শ্ৰী শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চলিত বৰ্ষৰ বিদ্যালয় সপ্তাহ সফলতাৰে অনুষ্ঠিত হয়। আজি অন্তিম দিনৰ কাৰ্যসূচীত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। দিনৰ 11 বজাত সমিতিৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সভাপতিত্বত আজি বঁটা বিতৰণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক গংগা বাহাদুৰ চেত্ৰীয়ে। সভাত বিদ্যালয়ৰ অধ্যক্ষ হোম বাহাদুৰ খৰকাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। সভাত এদল ছাত্ৰ-ছাত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে কেইবাজনো বিদ্যাৰ্থীয়ে গীত নৃত্য পৰিৱেশন কৰে। শিক্ষক তেজ বাহাদুৰ চেত্ৰীয়ে আগধৰা সভাত ঢেকিয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ৰ সমল ব্যক্তি চিত্ৰলেখা দেৱী, অনিৰুদ্ধ পাল, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপসভাপতি দেৱেন্দ্ৰ শৰ্মা, শিক্ষক মিলন দত্ত, বিৰাজ বৰুৱা, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা জ্যেষ্ঠ সাংবাদিক নাৰায়ণ ফয়েল উপস্থিত থাকে। শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2025 বৰ্ষৰ বাৰ্ষিক খেল ধেমালি আমাৰ যোৱা 18 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু আজি 16-12-2025 তাৰিখে বঁটা বিতৰণী সভা আমাৰ অনুষ্ঠিত হ'ল। এই বঁটা বিতৰণী সভাৰ লগতে আমাৰ ইনক্লুচিভ এডুকেশ্যন আৰু টুইনিং স্কুল, যিটো বন্ধু বিদ্যালয় বুলি কোৱা হয়, সেই দুটাৰো বঁটা বিতৰণ আমাৰ ইয়াত অনুষ্ঠিত হ'ল। PMC পৰ্যায়লৈ উন্নীত হৈছিলে। সেই PMC বিদ্যালয়ৰ অন্তৰ্গত আমাৰ বিদ্যালয়ে ইনক্লুচিভ স্পৰ্টছ এলানি কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীয়ে যথেষ্ট গুৰুত্ব সহকাৰে আৰু সক্ৰিয় অংশীদাৰেৰে ল'ৰা ছোৱালীবোৰে অংশগ্ৰহণ কৰিছে। বিভিন্ন পৰ্যায়ত খেলত বা সাংস্কৃতিক প্ৰতিযোগিতাত বঁটা পাবলৈ সক্ষম হৈছে। লগতে আমাৰ বন্ধু বিদ্যালয় পলষ্টাৰ একাডেমীৰ ল'ৰা ছোৱালীবোৰৰ লগত আমাৰ বিদ্যালয়ৰ মাজত আমি সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছিলোঁ। দুয়োখন বিদ্যালয় যথেষ্ট ক্ৰীড়াসুলভ মনোভাৱেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আজিৰ এই সভাখন আমি বঁটা বিতৰণী সভাত এই ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ পুৰস্কাৰসমূহ বিতৰণ কৰিছোঁ। গতিকে আৰু ইয়াত সকলোৱে ভালদৰে অংশগ্ৰহণ কৰিছে, অতি আমি আনন্দিত। শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সকলোকে ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটোৰ বিষয়ে ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক দিশত বিশেষকৈ গীত আৰু গীতৰ ক্ষেত্ৰত কিছু দূৰ আগুৱাই লৈ যাবৰ বাবে মই যোৱা কেইবামান ধৰি চেষ্টা কৰি আছোঁ। তাৰে ফলস্বৰূপে তেওঁলোকেও আগ্ৰহ প্ৰকাশ কৰিছে আৰু এইবাৰ আমাৰ গীতৰ প্ৰতিযোগিতাখনি খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় আৰু সেই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই মই আজি আমাৰ সমবেত সংগীতৰ প্ৰথম অনুষ্ঠান হিচাপে সমবেত সংগীতো পৰিৱেশন কৰে সুন্দৰভাৱে। গতিকে মই আশাবাদী যে এই ধৰণে আমি চেষ্টা অব্যাহত ৰাখিলে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাব পাৰিম।